Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। আজি এই ভিডিওটোৰ যোগেৰে মই ক্লাস 12ৰ এইচএস এক্সামৰ কাৰণে যিসকল ষ্টুডেণ্টে প্ৰিপেয়াৰ কৰি আছা সায়েন্স ষ্ট্ৰীমৰ তেওঁলোকৰ কেমিষ্ট্ৰিৰ যিকেইখন কুৱেশ্যন পেপাৰ আমাৰ হাতত এতিয়ালৈকে আহি পৰিছে মডেল কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰ কেইখনৰ ভিতৰত প্ৰথম যিখন কুৱেশ্যন পেপাৰ তাৰ হাফ ইয়াৰলি লৈকে সিলেবাসৰ যিখিনি কুৱেশ্যন হয় সেই কুৱেশ্যনখিনি মই আজি ডিসকাস কৰিবলৈ লৈছো। ইয়াৰ আগত মই অলৰেডি এটা ভিডিও বনাইছিলো তোমালোকৰ যিকেইখন কুৱেশ্যন পেপাৰ এতিয়ালৈকে মোৰ হাতত আহি পৰিছে তাৰ মানে এটা ডিটেইল এনালাইসিস যে কেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহিব স্ট্ৰাকচাৰ কেনেকুৱা হ'ব কেনেকুৱা ধৰণে মাৰ্কস বিলাক আহিব সেই সেকশন বিলাকত সেই সকলোখিনি কথা সেই ভিডিওটো ডিসকাস কৰা আছে। যদি তোমালোকে কোনোবাই সেই ভিডিওটো চোৱা নাই বা চাবলৈ বিচাৰা তেতিয়াহলে এই ওপৰৰ আই বাটনটোত ক্লিক কৰি তোমালোকে চাই ল'ব পাৰিবা। এতিয়া বেছি দেৰি নকৰি মই ডাইৰেক্টলি তোমালোকৰ যিখিনি কুৱেশ্যন আছে কুৱেশ্যনখিনি লৈ যাওঁ। এটা তোমালোকৰ সেকশন এৰ প্ৰথমটো কুৱেশ্যনতে দেখিবা এটা পেছেজ মই যিমান কেইখন কুৱেশ্যন পেপাৰ পাইছো প্ৰত্যেকখনতে প্ৰায় এই পেছেজ ধৰণেৰে প্ৰথম কুৱেশ্যনটো আৰম্ভ হৈছে। এটা পেছেজ দিছে দেখিছা তাত তোমালোকে SN1 SN2 মেকানিজমৰ বিষয়ে দিয়া আছে। এই কথাখিনি তোমালোকে যদিও পেছেজ হিচাপে দিয়া নাথাকেও এনেকুৱা নহয় যে ইয়াৰ পেছেজটোৰ পৰা ডাইৰেক্টলি ইয়াত লিখি দিব পৰাকে বিচাৰি আছে। ইয়াত সেই যিকেইটা টপিকৰ লগত ৰিলেটেড হৈ আছে এই কুৱেশ্যন কেইটা মাত্ৰ সেই টপিকৰ অকনমান আভাসে দিয়া আছে। গম পাইছানে? ধৰি লোৱা ইয়াত লিখা আছে যে the substitution reaction of alkyl halide mainly occurs by SN1 or SN2 mechanism. Whatever mechanism alkyl halides follow for the substitution reaction to occur, the polarity of the carbon halogen bond is responsible for these substitution reactions. So এই কথাখিনি যদি তোমালোকে চোৱা দেখিবা যে ইয়াৰ কনসেপচুৱেল অকনমান ধাৰণা এটা ইয়াত দি থোৱা আছে। ইংলিছত যেনেকৈ থাকে যে প্যাৰাগ্ৰাফটো পঢ়িলো তাৰ মাজতে ডাইৰেক্ট কুৱেশ্যনটোৰ এনসাৰটো সোমাই আছে তেনেকুৱা কিন্তু নহয়। সো তাৰ কাৰণে কি লাগিব তোমালোকক এই কনসেপ্ট বিলাক ক্লিয়াৰ থাকিব লাগিব। দেখিছা? সো সেই পেছেজটোৰ পৰা তোমালোকে পেছেজটো পঢ়িবা তাৰ প্ৰথম কুৱেশ্যনটো আছে প্ৰেডিক্ট দা stereochemistry of the product formed if an optically active alkyl halide undergo substitution reaction by SN1 mechanism. এটা SN1 mechanismৰ কথা আহি গল হয়নে? সো I hope তোমালোকে এই বস্তুখিনি জানা যে SN1 মেকানিজমত কি হয় কাৰ্বকেটায়ন ফৰ্মেশন হয়। SN1 মেকানিজম কাৰ ক্ষেত্ৰত কৰি আছো আমি এটা এলকাইল হেলাইডৰ ক্ষেত্ৰত। সো এলকাইল হেলাইড এটা আছে এলকাইল হেলাইড এটা আছে সাপোজ এটোই জেনিবা তোমাৰ এলকাইল হেলাইডটো আমি এনেকৈ লিখিব পাৰো যে এটা গ্ৰুপ আমি এনেকৈ দেখালো মানে 3D ইমাজিনেশনটো কৰিবৰ কাৰণে মই তোমালোকক এনেকুৱা ধৰণে কৈছো যে ইয়াৰ কি হৈছে টেট্ৰাহিড্ৰেল এই শেপটো জানা যে এই হয় ই কি হয় টেট্ৰাহিড্ৰেল আৰু SN1 মেকানিজমত কি হয় প্ৰথমতে হেলাইডটো ৰিমুভ হৈ যায় হেলাইডটো কি হৈ যায় ৰিমুভ হৈ যায়। সো হেলাইডটো যদি ৰিমুভ হৈ গুছি গল ইয়াৰ পৰা কি হয় এটা কাৰ্বকেটায়ন ফৰ্ম হয়। এই কাৰ্বকেটায়নটো থাকিব কি একেটা থাকিলে এতিয়া এই কাৰ্বকেটায়নটোক যদি তুমি ইমাজিন কৰিছোৱা তেতিয়াহলে কি হৈছে এডাল বন্ড তোমাৰ ফালে আছে এডাল তোমাৰ ফালে আছে এই যে বন্ডাল ড্যাশ দি দিছে হেডাল মোৰ ফালে আছে এনেকে আৰু এই CH3 বন্ডাল এই ওপৰৰ ফালে থকা ডাল কি হৈছে প্লেনখনতে আছে তাৰ মানে এনেকে ওপৰৰ ফালে আছে এডাল তোমাৰ ফালে আছে এডাল মোৰ ফালে আছে এডাল ওপৰৰ ফালে আছে তাৰ মানে এনেকুৱা হৈ আছে মলিকুলটো এনেকুৱা এখন প্লেনত আছে। সো এনেকুৱা যেতিয়া প্লেনাৰ এটা মলিকুল হল হে মলিকুলটোত যেটো নিউক্লিওফাইল ইনকামিং নিউক্লিওফাইলটো এই ফালৰ পৰা আহি লগাৰ চান্স আছে এই ফালৰ পৰা আহি লগাৰো চান্স সমানেই আছে 50% 50% চান্স আছে। SN2ত আমি দেখিছিলো যে এটা সাইডৰ পৰাহে আহিব পাৰিব যিফালে হেলাইডটো আছে হেতু সাইডৰ পৰা নিউক্লিওফাইলটো আহি অ্যাটাক কৰিব নোৱাৰে তাৰ বেক সাইডৰ পৰা আহি অ্যাটাক কৰে কিন্তু ইয়াত তেনেকুৱা কথা নহয় ইয়াত কি হ'ব বোথ সাইডৰ পৰা অ্যাটাক কৰা চান্স আছে। তাৰ মানে এই যেটো ইন্টাৰমিডিয়েট ফৰ্ম হল কাৰ্বকেটায়ন ইন্টাৰমিডিয়েট এটো হল প্লেনাৰ। সো প্লেনাৰ হোৱাৰ কাৰণে ইয়াত দুই ফালৰ পৰাই প্লেনখনৰ দুইটা সাইডৰ পৰাই নিউক্লিওফাইলে আহি অ্যাটাক কৰাৰ চান্স আছে গতিকে ইয়াত দুই ফালৰ পৰাই 50% প্ৰডাক্ট ফৰ্ম হ'ব আৰু তেনেকৈ যদি 50% প্ৰডাক্ট ফৰ্ম হয় তেতিয়াহলে হে তেনেকুৱা 50% প্ৰডাক্ট ফৰ্ম হোৱাটোকে আমি কি বুলি কওঁ ৰেচিমিক মিক্সাৰ বুলি কওঁ হয়নে? তাৰ কাৰণে আমাৰ কিন্তু কনসেপ্টখিনি ক্লিয়াৰ থাকিব লাগিব। মই কনসেপ্টৰ লগত ৰিলেটেড যিখিনি সহজকৈ বুজিব পৰা কথা সেইখিনিয়ে মনত পেলাই দিছো। যদি তোমালোকে একেবাৰে কিন্তু যদি পঢ়াই নাই এই টপিকটো তেতিয়া কিন্তু অকমান প্ৰবলেম ফেস কৰিব পাৰা টপিক বিলাক ক্লিয়াৰ কৰিব লাগিব খুব ধুনিয়াকে ঠিক আছে। সো ইয়াত কি হ'ব ৰেচিমিক মিক্সাৰ ফৰ্ম হ'ব
ইয়াত ৰেচিমিক মিক্সচাৰ ফৰ্ম হ'ব এই ৰিয়েকশ্যনটোত হল CE হ'ব লাগে দেই ৰেচিমিক মিক্সচাৰ ওকে ৰেচিমিক মিক্সচাৰ ওকে নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ নেম দ্য ইনষ্ট্ৰুমেণ্ট ইউজ ফৰ মেজাৰিং দ্য এংগল বাই হুইচ দ্য প্লেন পলাৰাইজ লাইট ইজ ৰটেটেড এতিয়া তোমালোকে ইয়াৰ কাৰণে কিন্তু সেই যিখিনি আমাৰ কোনখিনি বস্তু লাগিব গম পাইছা এই যে ষ্টেৰিঅ'কেমিকেল এছপেক্টৰ কথা আছে তাৰ আগত তোমালোকৰ প্লেন পলাৰাইজ লাইটৰ কথা আছে দেন এটা কথা আছে যে প্লেন পলাৰাইজ লাইটটোক যদি আমি কিছুমান কম্পাউণ্ডৰ সলিউশনৰ মাজেৰে পাৰ কৰাই পঠাওঁ তেতিয়াহ'লে সেই লাইটটো কেতিয়াবা ৰাইট ডাইৰেকশ্যনত ডিফ্লেক্ট হৈ যায় কেতিয়াবা ৰটেট হয় লেফট ডাইৰেকশ্যনত সো ৰাইটত ৰটেট হৈছে নে লেফটত ৰটেট হৈছে সেই বস্তুটো মেজাৰ কোনে কৰিব সেইটো কিন্তু তোমালোকে এই এতিয়া পেৰাগ্ৰাফটোৰ মাজত বিচাৰি থাকিলেও নোপোৱা সো মই সিম্পলকৈ এটা আভাস দি দিছোঁ যে যিবিলাক আমাৰ অৰ্ডিনেৰী লাইট সেই অৰ্ডিনেৰী লাইটটোক যেতিয়া আমি নিকল প্ৰিজম এটাৰ মাজেৰে পাৰ হৈ যাবলৈ দিওঁ তেতিয়াই তাৰ পৰা কি প্ৰডিউচ হয় প্লেন পলাৰাইজ লাইট আৰু সেই প্লেন পলাৰাইজ লাইটটোক আমি যেতিয়া সেই লাইটৰ বিমটোক এটা কম্পাউণ্ডৰ সলিউশনৰ মাজেৰে পঠাম যদি সেই লাইটটোৰ ৰাইট ডাইৰেকশ্যনত বা লেফট ডাইৰেকশ্যনত ৰটেট হয় তেতিয়াহ'লে সেই যিটো সলিউশন যিটো কম্পাউণ্ডৰ সলিউশন তাক আমি অপটিকেলি এক্টিভ এটা কম্পাউণ্ড বুলি কোৱা হয় সেইখিনি আমি পাইছিলোঁ সো তাৰ লগত ৰিলেটেড এই টপিকটো কিতাপখনত চালেই দেখিবা যে ইয়াক কি বুলি কোৱা হয় এই বস্তুটো যিহেৰে জুখে তাক কি বুলি কোৱা হয় পোলাৰিমিটাৰ এইটো ডাইৰেক্টলি কিতাপৰ পৰা তুলি দিয়া কুৱেশ্যন পোলাৰিমিটাৰ যদি কোনোবাই ভালকৈ পঢ়িছে কিতাপখন অফকোৰ্স তোমালোকে কিন্তু যিখন NCERT কিতাপখন পঢ়াটো খুবেই জৰুৰী দেই পোলাৰিমিটাৰ আনসাৰ 2 টো হ'ব পোলাৰিমিটাৰ answer to polarimeter then answer 3 কৰাৰ আগত answer question to জানিব লাগিব কি হয় predict the major product formed when 2-bromopentane reacts with alcoholic KOH okay তো 2-bromopentane তাৰ মানে তোমাক কি কৈছে pentane দিছে okay pentane to 2 নম্বৰ কাৰ্বনত লাগি আছে bromine এটো হৈ গল এটা হেলো এলকেন টুক ৰিয়েকচন কৰাবলৈ দিয়া হৈছে কিহৰ লগত ৰিয়েকচন কৰাবলৈ দিয়া হৈছে এলকোহলিক KOH ৰ লগত এটা এলকোহলিক KOH ৰ লগত যেতিয়া ৰিয়েকচন কৰে এটা এলকাইল হেলাইডে তেতিয়া কি প্ৰডিউস হয় এলকিন কেনেকৈ ইয়াত কি হৈ যায় ইয়াত এলিমিনেশন ৰিয়েকচন হয় আই হোপ মনত আছে তোমালোকৰ ইয়াত কি হয় এলিমিনেশন ৰিয়েকচন হয় যেটো আমি বিটা এলিমিনেশন বুলি কওঁ তাৰ মানে এই যেটো কাৰ্বনত হেলাইডটো লাগি আছে তাক কোৱা হয় আলফা কাৰ্বন আৰু তাৰ লগতে লাগি থকা কাৰ্বন কেইটা কোৱা হয় বিটা কাৰ্বন সো হে বিটা কাৰ্বনৰ পৰা হাইড্ৰোজেন ৰিমুভ হয় আৰু এই আলফা কাৰ্বনটোৰ পৰা হেলাইডটো ৰিমুভ হয় মাজত ডাবল বন্ড আহি যায় আৰু সেটজেফ ৰুলটোৱে আমাক কৈ থৈছে যে ইয়াত এই ফালৰ পৰাও এটা ডাবল বন্ড হোৱাৰ চান্স আছে দুটা প্ৰডাক্ট তাৰ মানে ইয়াত প্ৰডাক্ট ফৰ্ম হোৱাৰ চান্স আছে এটা A2 আৰু এটা প্ৰডাক্ট হ'ব A2 এটা সেটজেফ ৰুলটোৰ পৰা আমি পাইছো যে এইটো হ'ব ইয়াৰ মেজৰ প্ৰডাক্ট আমাক কোৱেশ্চনটো কি উলি হৈছে মেজৰ প্ৰডাক্টে উদিছে সো আমি অকল এই আনসাৰটো লিখিলে হৈ যাব সো আনসাৰটো কি হ'ব এতিয়া আনসাৰটো হ'ব A2 হল আনসাৰটো হ'ব A2 ব্ৰোমিন ৰিমুভ কৰি দিয়া ব্ৰোমাইডটো ৰিমুভ কৰি দিয়া ইফালৰ পৰা হাইড্ৰোজেন ৰিমুভ হল তাৰ মাজত কি আহি গল ডাবল বন্ড আহি গল সো এইটোৱে হ'ব তাৰ প্ৰডাক্টটো হল predict the major product in fact productৰ নামটো লিখিও দিব পাৰা ইয়াত এৰ নামটো কি হ'ব pent 2-in pentene 2 নম্বৰত ইন আছে কাৰণে 2 টো মেনশন কৰিছো আমি কথা হেতুৱে নেক্সট কোৱেশ্চনটো আছে কি নেক্সট কোৱেশ্চনটো যদি সোৱা give one use of CHI3 okay CHI3 ইউজ দিব লাগে এতিয়া কি হ'ব পাৰে ইউজ সো এনেকুৱা বিলাক কোৱেশ্চনো আমি ডাইৰেক্টলি কি কৰিব লাগিব পঢ়ি মনত ৰাখিব লাগিব এবিলাক ডাইৰেক্টলি আমি চেপ্টাৰটো পঢ়িব লাগিব এটো কোড পাবা জানানে এখিনি কোড পাবা এলকাইল হেলাইড চেপ্টাৰটোৰ একেবাৰে লাষ্টলৈ কিছুমান কম্পাউণ্ডৰ ইউজ বিলাক বা হিয়তে দেখুৱা সাধাৰণ ৰিয়েকচন বিলাক হেবিলাক দিয়া আছে সো তাতে পঢ়িলে তোমালোকে পাবা যে CHI3 is used as antiseptic and qualitative test या কি হিসাবে ব্যৱহাৰ কৰা হয় antiseptic কেটা লিখিবলৈ গৈছে ইউজ
ওৱান ইউজ লিখিবলৈ কৈছে মাত্ৰ সো এটা ইউজ লিখি দিলে হৈ যাব এন্টিসেপ্টিক used as antiseptic লাইনটো ধুনিয়াকৈ বনাই লিখিবা আৰু মই মোটামুটি কোৱেশ্যনটোৰ আনসাৰটো লিখি দিছো এটা 5 নম্বৰ কোৱেশ্যনটো হোৱা 5 নম্বৰ কোৱেশ্যনটোৱে তোমালোকক কি সুধিছে যে write the structure of the products formed when anisole is treated with HI ইয়াত কিন্তু অকল মেজৰ প্ৰডাক্ট লিখিবলৈ কোৱা নাই তোমালোকক হেতু তোমালোকে কিন্তু মন কৰিবা যে ৰিঅ্যাকশন এটা যেতিয়া তোমাক লিখিবলৈ কৈছে তাত অনলি মেজৰ প্ৰডাক্ট লিখিবলৈ কৈছে নে তোমাক গুটেকেটা প্ৰডাক্ট লিখিবলৈ কৈছে ইয়াত মেনশন কৰিছে products তাৰ মানে দুইটা প্ৰডাক্টে তুমি লিখিব লাগিব হল এই ৰিঅ্যাকশনটো যদি তুমি সোৱা তেতিয়া হলে কি কৈছে ইয়াত এনিসোলৰ ৰিঅ্যাকশনৰ কথা কৈছে এনিসোল মানে কি যেতিয়া বেনজিনৰ লগত এটা মিথক্সি গ্ৰুপ লাগি থাকে তাকে আমি কি বুলি কওঁ এনিসোল তাৰ মানে এটো কি হৈছে আলটিমেটলি সোৱাচোন এটো এটা ইথাৰ নাই হয় জানো এটো ইথাৰ এই ইথাৰৰ লগত যেতিয়া ৰিঅ্যাকশন কৰিব এটা তোমাৰ হাইড্ৰোজেন আয়োডাইডে ৰিঅ্যাকশন কৰিছে হাইড্ৰোজেন হেলাইড এটা ৰিঅ্যাকশন কৰিছে মেইনলি হাইড্ৰোজেন আয়োডাইড তেতিয়ালে কি প্ৰডিউস হ'ব এতিয়া ইয়াৰ পৰা কি প্ৰডিউস হ'ব এই যেটো হাইড্ৰোজেনটো গৈ ইয়াত ওৰ লগত এটাচ হ'ব তাৰ মানে এনেকুৱা ধৰণৰ হৈ যাব ওৰ লগত গৈ হাইড্ৰোজেনটো এটাচ হ'ল OH অৰ্থাৎ এটো কি হৈ গ'ল ফিনল আৰু বাকি পাৰ্টটো দ্যাট মিন্স এই আয়োডিন আৰু ইয়াৰ মিথাইলটো লগ লাগি কি ফৰ্ম হ'ব এটা মিথাইল আয়োডাইড ইয়াৰ পৰা প্ৰডিউস হ'ব এটো হ'ল 5 নম্বৰ কোৱেশ্যনটোৰ আনসাৰ দেন আমি যদি এতিয়া 6 নম্বৰ কোৱেশ্যনটো চাও তেতিয়া হলে 6 নম্বৰ কোৱেশ্যনটোত কি আছে আমাৰ যেটো প্যাসেজৰ পৰা লগত ৰিলেটেড কোৱেশ্যন হেখিনি কিন্তু আমাৰ এতিয়া শেষ হৈ গ'ল বুইছা এতিয়া ইয়াৰ পিছৰ কোৱেশ্যনখিনি আছে তোমালোকৰ ডাইৰেক্টলি 6 নম্বৰ কোৱেশ্যনটো যদি তুমি সোৱা তেতিয়া হলে দেখিবা আইডেন্টিফাই which liquid will have a higher vapor pressure at 90 degrees Celsius if boiling points of two liquids A and B are 140 degrees Celsius and 180 degrees Celsius respectively তাৰ মানে আমাক দুটা লিকুইডৰ কথা কোৱা আছে লিকুইড A আৰু লিকুইড B আমাক দুটা লিকুইডৰ কথা কৈছে লিকুইড A আৰু লিকুইড B আৰু কি কৈছে আমাক কথাটো যে লিকুইড A ৰ বয়লিং পইণ্ট হ'ল 140 ডিগ্ৰী সেলসিয়াস আৰু লিকুইড B ৰ বয়লিং পইণ্ট হ'ল 180 ডিগ্ৰী সেলসিয়াস কিন্তু এতিয়া কেনেকৈ থোৱা আছে 90 ডিগ্ৰী সেলসিয়াসত থোৱা আছে বাৰু জিয়ে নহক সো ইয়াত এটা কথা ভাবি সোৱা যে ইয়াত লিকুইড আছে দুটা A আৰু B কাৰ ভেপাৰ প্ৰেসাৰ এতিয়া বেছি হ'ব হেতু সুধিছে আমাক কাৰ ভেপাৰ প্ৰেসাৰ বেছি হ'ব যাৰ ভেপাৰ বেছিকে প্ৰডিউস হ'ব তাৰে ভেপাৰ প্ৰেসাৰ বেছি থাকিব আমি জানো যে বয়লিং পইণ্ট নাপালেও কি হয় লিকুইড বিলাক ইভাপোৰেট হয় তাৰ মানে A আৰু B ইভাপোৰেট হৈ থাকিব অটোমেটিক্যালি কিন্তু হে তেনেকে ইভাপোৰেট হৈ থাকুতেও কাৰ বেছি ভেপাৰ ইজিলি প্ৰডিউস হ'ব যাৰ বয়লিং পইণ্টটো কম তাৰ ভেপাৰ বেছিকৈ প্ৰডিউস হ'ব অটোমেটিক্যালি সো ইয়াত যাৰ বয়লিং পইণ্ট কম তাৰ ভেপাৰে বেছিকৈ প্ৰডিউস হ'ব কোৱেশ্যনটো আমাক হেতুই হুদা নাই জানো কোৱেশ্যনটো আমাক হেতুই হুদিছে যে আইডেন্টিফাই which liquid have higher vapor pressure at 90 degree Celsius তাৰ মানে ইয়াত কোৱেশ্যনটোৰ আনসাৰটো কি হ'ব A গম পাইছানে liquid A with lower boiling point আনসাৰটো লিখিব পাৰা liquid with lower boiling point will have more vapor pressure so A has more vapor pressure ইমানখিনি লিখি নাথাকিলেও হ'ব মই আনসাৰটো বুজিব পৰাকে কথাটো লিখি দিছো লগত বাট এটো 1 মাৰ্কৰ কাৰণে তুমি ডাইৰেক্টলিও লিখিব পাৰা দেখিছা 1 * 5 প্ৰতিটো কোৱেশ্যনত কি আছে 1 মাৰ্ক কৈ আছে সো 1 মাৰ্কৰ কাৰণে তুমি যদি অকল A has more vapor pressure বুলিও লিখি দিয়া দেন also your answer will be correct এতিয়া নেক্সট কোৱেশ্যনটো যদি তোমালোকে সোৱা দেখিবা যে তাত কি দিছে out of zinc and tin whose coating is better to protect iron objects এটো কৰ পৰা আহিছে কোৱেশ্যনটো গম পাইছা ইউনিট 2 corrosion part 2 যে corrosion নহবৰ কাৰণে যে মেটেল বিলাকৰ ওপৰত আমি বেলেগ মেটেলৰ লেয়াৰ বহাই দিও হে তাৰ পৰা হদিছে যদি আমি আইৰনৰ ওপৰত জিংক
বা টিন ব্যৱহাৰ কৰিবলৈ বিচাৰিছো তেতিয়াহলে জিংক বা টিনৰ ভিতৰত কোনটো বেছি ভাল প্ৰটেক্টৰ হ'ব কোনটোৱে বেছি ভালকে প্ৰটেক্ট কৰিব আমি যদি চাও দেখিম যে জিংক অক্সিডাইজ হোৱাৰ প্ৰবাবিলিটি জিংকৰ বেছি আছে জিংক বেছি ইজিলি অক্সিডাইজ হয় এতিয়া corrosion to কি হয় corrosion to এটা অক্সিডেশন প্ৰসেসই হয় যদি মেটেল that is ইয়াত আমি কাৰ কথা কৈছো আইৰণৰ কথা কৈছো আইৰণৰ ওপৰত অলৰেডি এটা জিংকৰ লেয়াৰ বহাই থোৱা আছে তেলে কি হ'ব জিংক টু নিজে সেলফ অক্সিডাইজ হ'ব জিংক undergoes self oxidation zinc undergoes self oxidation to protect iron from corrosion answer to লিখি দিলো আমি এটুই হ'ব আমাৰ answer next question to আছে will the rate constant of the reaction depend upon T if the E activation that means activation energy of the reaction is 0 activation energy 0 আমি reaction এটাত কি পাইছিলো যে এফালে যদি আমি চাও এফালে যদি আমি এনার্জি লৈছো এফালে যদি আমি reaction coordinate লৈছো এনেকা ধৰণে আমি আঁকিছিলো মনত আছে নে activation energy কাৰণে যে এইখিনি যদি আমি ৰিয়েক্টেন্টৰ এনাৰ্জি বুলি ধৰু এইখিনি যদি আমি প্ৰডাক্টৰ এনাৰ্জি বুলি ধৰু তেতিয়াহলে আমি কি পাইছিলো যে ৰিয়েক্টেন্টৰ পৰা প্ৰডাক্টলে কনভাৰ্ট হোৱা আগত এক্সট্ৰা এখিনি এনাৰ্জি এনেকে কি হয় এই ৰিয়েক্টেন্টে এটেইন কৰে আৰু মোস্ট এক্টিভেটেড ষ্টেট এটা ইয়াত কি কৰে অবটেইন কৰে এই এক্সট্ৰা এনাৰ্জি খিনিক আমি কৈছিলো এক্টিভেশন এনাৰ্জি আৰু আমি পাইছিলো যে যেতিয়া আমি টেম্পারেচাৰ ইউজ কৰো টেম্পারেচাৰ বহাই দিও এই এক্টিভেশন এনাৰ্জিটো কমি যায় এটা যদি অলৰেডি তাৰ এক্টিভেশন এনাৰ্জি 0 হয় তাৰ মানে এই ৰিয়েক্টেন্ট টু প্ৰডাক্টলে কনভাৰ্ট হ'ব কাৰণে এক্সট্ৰা কোনো এনাৰ্জি দৰকাৰই নাই ডাইৰেক্টলি এনেকৈ এই প্ৰডাক্টলে গুচি যাব পাৰে তেলে ইয়াৰ ক্ষেত্ৰত আমি টেম্পারেচাৰ ৰেইজ কৰি কিবা কাম আছে জানো কোনো কাম নাই টেম্পারেচাৰ ৰেইজ আমি কেতিয়া কৰিব লাগে যেতিয়া আমি এক্টিভেশন এনাৰ্জি কমাব লগা থাকে কিন্তু এটা অলৰেডি যদি হেই এক্টিভেশন এনাৰ্জি 0 হৈ আছে তেতিয়াহলে তাত আমি টেম্পারেচাৰ ইউজ কৰি কোনো কামত নাহে গটিকে ইয়াত আমি কি বুলি লিখিব পাৰিম এতিয়া কোৱেশ্চনটো হদিছে কি will the rate constant of the reaction depend upon T if the E activation of the reaction is 0 so no বুলি লিখি দিলে হৈ গল no the reaction does not depend upon T. Next, which structural unit present in a detergent makes it non-biodegradable? Actually, এই চেপ্টাৰটো তোমালোকৰ সিলেবাসত এতিয়া নাই কিন্তু হয়তো ভালকে লক্ষ্য কৰা নাই যদিও নাই কাৰণেও পৰীক্ষকজনে দিব পাৰে কাৰণ এই চেপ্টাৰটো কমপ্লিটলি আতৰাই দিয়া হৈছে যি দিব তোমালোকৰ চেপ্টাৰৰ ভিতৰৰ পৰা লিখিব পৰা টাইপৰ কোৱেশ্চনে তোমালোকক দিব লাগে কিন্তু এটো তেনেকুৱা ধৰণৰ কোৱেশ্চন নহয় তথাপিতো যদি তুমি ইনে মই আনসাৰটো কৈ দিব পাৰো তোমালোকক ইয়াত কি হ'ব যদি ব্ৰাঞ্চড এলকাইল চেইন থাকে ব্ৰাঞ্চড এলকাইল চেইন যদি থাকে ডিটারজেন্ট এটা তেতিয়া হলে কি হ'ব এলকাইল কি কয় ডিটারজেন্ট এটা থকা এই ব্ৰাঞ্চ এলকাইল সেলৰ কাৰণে কি হয় চেইনডালৰ কাৰণে যিবিলাক আমাৰ ডিটারজেন্ট আছে ডিটারজেন্ট বিলাক নন বায়োডিগ্ৰেডেবল হয় সো এটো পিছত থকা এটা চেপ্টাৰৰ আছিল চেপ্টাৰটো এতিয়া বৰ্তমান তোমালোকৰ কিতাপত নাই বা সিলেবাসত নাই গতিকে এটো এক্সপেক্ট কৰা নাযায় বাৰু পৰীক্ষাত হল কমপ্লিটলি কিতাপৰ বাহিৰৰ তেনেকুৱা কোৱেশ্চনো নাহে তোমালোকৰ মই কৈছিলো কোৱেশ্চন পেপাৰখন এনালাইসিস কৰোতে যে আহিব কিছুমান কোৱেশ্চন কিতাপৰ বাহিৰৰ কিন্তু হেবিলাক তোমালোকৰ চেপ্টাৰৰ লগত ৰিলেটেড হৈ থকা আহিব বুজিছা নেক্সট কোৱেশ্চনলৈ যাও তেতিয়া হলে আমি out of the following transition elements the maximum number of oxidation states এটা একেটাৰ যদি সোয়া তেতিয়ালে maximum number of oxidation state কাৰ থাকে ম্যাঙ্গানিজৰ এটো হল এটা ডাইৰেক্ট কোৱেশ্চন এটা হল ডাইৰেক্ট কোৱেশ্চন
মেংগানিজৰ তুমি যদি অক্সিডেশ্যন নাম্বাৰ লক্ষ্য কৰা তেতিয়াহ'লে তুমি তাত দেখিবা যে মেংগানিজৰ অক্সিডেশ্যন ষ্টেট +2 পৰা আৰম্ভ হয় একদম +2 +3 +4 +5 +6 +7 লৈকে অক্সিডেশ্যন ষ্টেট থাকে মেংগানিজৰ আৰু +2 তাৰ এটা ক্ষেত্ৰত ষ্টেবল অক্সিডেশ্যন ষ্টেট হয় +7 তাৰ এটা ক্ষেত্ৰত ষ্টেবল অক্সিডেশ্যন ষ্টেট হয় গতিকে ইয়াত আনসাৰটো হ'ব মেংগানিজ সিম্পলি অপচন সি মেংগানিজ ওকে নেক্সট কোৱেশ্চন কেটা চালে তোমালোকে এতিয়া দেখিবা যে কোৱেশ্চন নাম্বাৰ 14 পৰা 16 লৈকে তোমালোকক দিয়া আছে কিছুমান এছাৰশন এণ্ড তাৰ ৰিজন বিলাক তাৰমানে এটা ষ্টেটমেন্ট দিয়া আছে আৰু সেই ষ্টেটমেন্টটোৰ লগত ৰিলেট কৰি তাত কি আছে এটা ৰিজন দিয়া আছে হয়তো ষ্টেটমেন্টটো শুদ্ধ হ'ব পাৰে ৰিজনটো ভুল হ'ব পাৰে সো তেনেকুৱা ধৰণে কি হ'ব ইয়াত অপচন বিলাক থাকিব বা ষ্টেটমেন্টটো শুদ্ধ ৰিজনটো ভুল শুদ্ধ তেনেকুৱা ধৰণে কি হ'ব ইয়াত কেটামা চাৰিটা অপচন দিয়া হৈছে গম পাইছা সো সেই চাৰিটা অপচনৰ পৰা আমি বাছি শুদ্ধটো ইয়াত লিখিব লাগে কথাটো হেতুই ওকে এতিয়া যদি আমি কোৱেশ্চন নাম্বাৰ 14 টো পঢ়ি চাও তেতিয়াহলে ইয়াত এছাৰশনটো দিয়া আছে যে লিংকেজ আইসোমাৰিজম এৰাইজেস ইন কোঅৰ্ডিনেশন কম্পাউন্ড বিকজ অফ এম্বিডেন্টেড লিগান্ডছ ওকে সো তাৰ পিছত আকৌ কি কৈছে ৰিজনটো যে এম্বিডেন্টেড লিগান্ডছ লাইক NO2 has two different donor atoms that is N and O yes দুইটাই শুদ্ধ কাৰণ লিংকেজ আইসোমাৰিজম হ'ব কেতিয়া যেতিয়া এম্বিডেন্টেড লিগান্ড লিংক হৈ থাকিব ফৰ এক্সাম্পল যেনিবা তুমি মনত পেলোৱা যে আমি যদি এক্সাম্পল এটা লওঁ এক্সাম্পল আমি যদি এক্সাম্পল এটা লওঁ লাইক এইটো আৰু এইটো দুটা লিংকেজ আইসোমাৰিজম আমি আঁকিছো এটা এই দুটা লিংকেজ আইসোমাৰিজমত ডিফাৰেন্সটো কি তোৰ লগত হিটো এই যেটো নাইট্ৰো গ্ৰুপ হে নাইট্ৰো গ্ৰুপটো হ'ল এটা এম্বিডেন্টেড লিগান্ড যাৰ দুটা এটমে কি কৰিব পাৰে বন্ড ফৰ্ম কৰিব পাৰে এম্বিডেন্টেড লিগান্ডছ লাইক NO2 has two different donor atoms that is N and O এবাৰ Na দি বন্ডাল ফৰ্ম হৈছে এবাৰ O ফালৰ পৰা বন্ডাল ফৰ্ম হৈছে সো হেতু কাৰণেইটো আমি এই লিংকেজ আইসোমাৰ কেটা দেখিছো এই দুটা হল লিংকেজ আইসোমাৰ সব একে আছে পাঁচটা NH3 লাগি আছে এটা NO2 লাগি আছে পাঁচটা NH3 লাগি আছে এটা NO2 লাগি আছে অনলি বেলেগ কি হৈছে এই NO2 ৰ লিংকেজটো বেলেগ হৈছে আৰু হেতু কেলে পসিবল হৈছে কাৰণ ইহতি এম্বিডেন্টেড লিগান্ড হয় NO2 ৰ দৰে লিগান্ড বিলাকক কি বুলি কওঁ আমি এম্বিডেন্টেড লিগান্ড যাৰ দুটা ডিফাৰেন্ট ডোনৰ সেট আছে সো দুইটাই শুদ্ধ তাৰ মানে ইয়াত কি হ'ব both assertion A and reason R are correct statement and reason R is the correct explanation of the assertion A তাৰ মানে আনসাৰটো কি হ'ব 16 number question টোৰ আনসাৰটো কি হ'ব হে 1 পইণ্টটো লিখি দিলে হৈ গ'ল নেক্সট 16 টোত কি আছে question number 16 নহয় এটো 14 আছিল এতিয়াটো question number 16 হ'ব 15 টো তাৰ মাজত লোৱা নাই কাৰণ হেতু আমি হাফ ইয়াৰলি লৈকে পঢ়িব লগিয়া সিলেবাসৰ অন্তৰ্গত সেই কোৱেশ্চনটো নহয় নেক্সট কোৱেশ্চন নম্বৰ 16 ত কি আছে কোৱেশ্চন নম্বৰ 16 টো যদি তোমালোকে এতিয়া চোৱা দেখিবা যে এছাৰশনটোত কি দিয়া আছে the molecularity of the reaction H2 plus Br2 gives 2 HBr appears to be 2 yes reaction to jodi soa dekha dekhi ulai ase tat keta molecule reaction korise yato ase 1 yato 1 so ei bostu to ke ami ki boli kau molecularity kot paisu ami chemical kinetics chapter tot paisu reaction or order paisu reaction or molecularity paisu molecularity mane ki kimanta reactant molecule bhag loise reaction to eta elementary reaction of hetuke ami tar ki boli kau molecularity boli kau so yat simply ulai ase 2 hoy molecularity so 2 hoy hetu two molecules of the reactants are involved in the given elementary reaction hetu শুদ্ধ হয় so ইয়াটো কি হ'ব 1 এ হ'ব এটোৰ আনসাৰ কি হ'ব 1 এ হ'ব 16 ৰ আনসাৰটো 1 এ হ'ব এটা নেক্সট কোৱেশ্চনটো যদি সোৱা কোৱেশ্চন নম্বৰ 18 এটো আকৌ chapter number 1 that is solution chapter টোৰ এটা কোৱেশ্চনটোত কৈছে যে for a 5% solution of urea molar mass দি থৈছে ইউৰিয়াৰ
Calculate the osmotic pressure at 300 Kelvin. So, ইয়াত আমি কি উলিয়াব লাগিব osmotic pressure উলিয়াব লাগিব that means osmotic pressure formula to আমি ইউজ কৰিম pi equal to CRT আমাক লাগিব concentration r আমাক দিয়া আছে temperature আমাক দিয়া আছে r ৰ ভ্যালু দিয়া আছে 0.0821 then আমাক temperature দিয়া আছে 300 Kelvin বাকিখিনি আমি উলিয়াব লাগে দি থোৱা ডাটাখিনিৰ ওপৰত ভিত্তি কৰি সো দি থোৱা ডাটাখিনিৰ ওপৰত ভিত্তি কৰি যদি আমি উলিয়াবলৈ যত্ন কৰো তেতিয়া হলে আমি কি পাম এতিয়া যে 5% urea solution মানে কি means 5 gram of urea in 100 gram solution তো solution এর মানটো কি হৈ গল 100 gram এটা বাকিখিনি তো আমাক দিয়াই আছে হয়নে বাকিখিনি যে দিয়া আছে ইয়াৰ ভিত্তিত আমি ইয়াত ডাইৰেক্ট বহাই দিব পাৰো সবা সো pi equal to CRT C to কেনেকৈ ওলাব given mass by molar mass into 1000 by given mass to 100 হয় so given mass to 100 হয় এটো যদি লিখি দিও এনেকে 100 m to ডাইৰেক্ট লিখি দিও given mass to কিমান ওলালে আমাৰ 5 ওলালে molar mass কিমান দিয়া আছে 60 দিয়া আছে হল তাৰমানে এইখিনি C পাৰ্টটোত কি হ'ব এইখিনি আহিব ডাইৰেক্টলি ইয়াতে বহাব পাৰো আমি 5 by 60 into 1000 by 100 into লগত r আছে r কিমান আছে 0.0821 atmospheric pressure ইউনিট খিনি লিখা নাই মই ইউনিট খিনি একেবাৰে লাষ্টত লিখি দিম ঠিক আছে into t t কিমান আছে আমাৰ 300 ক্যালকুলেশন খিনি কৰিলে ইয়াৰ পৰা পাবা 20.52 আৰু দেখিবা বাকি সব ক্যান্সেল যাব ক্যান্সেল গৈ মিলি থাকিব লাষ্টত জাস্ট ATM কাৰণ উলিয়াইছো কি ইয়াত অসমোটিক প্ৰেসাৰ হল এটো ইয়াত লিখাৰ আকৌ বেলেগ প্ৰয়োজন নাই ডাইৰেক্ট আমি ইয়াত বহাই দিছো হল নেক্সট আমাক কি দিছে দুটা সলিউশনৰ কথা কৈছে ভিসা টুক টু একোয়া সলিউশন এটাত কি হৈছে দুটা সলিউশন আছে সলিউশন 1 আৰু এটা আছে সলিউশন B সলিউশন 8 কি কৈছে ইউৰিয়া লৈছে 7.5 গ্রাম and the other containing a solution to কি কৈছে solute কি কোৱা নাই কিন্তু বস্তুটো দেই সলিউটৰ মাছটো কিমান লৈছে 42.75 গ্রাম তাৰ মানে ইয়াত ইউৰিয়া সলিউট তাত সলিউটটো বেলেগ কিবা এটা হল দেন তাৰ পিছত আমাক কি কৈছে লগতে যে মোলাৰ মাছ কেটা আমাক দিয়া আছে ইউৰিয়াৰ মোলাৰ মাছ দিয়া আছে 60 গ্রাম পার মোল 60 গ্রাম পার মোল দিয়া আছে then 100 gram of water substance to Z বুলি কৈছে দেই এটো Z নাম দিয়া আছে আমাক সো সলিউট টুক আমি Z বুলি লৈ লৈছো mass of Z তা মানে হল mass of Z বা এটো given mass টু ইয়াৰ ক্ষেত্ৰটো এটো given mass ইয়াৰ ক্ষেত্ৰটো এটো given mass হল then molar mass of Z আমি নাজানো molar mass টুই তাক আমাৰ উলিয়াবলৈ দিছে আৰু 100 গ্রাম প্ৰত্যেক ক্ষেত্ৰতে কি লোৱা হৈছে 100 গ্রাম mass of solvent ইয়াত কি লোৱা হৈছে 100 গ্রামে লোৱা হৈছে mass of solvent 100 গ্রাম লোৱা হৈছে ঠিক আছে so mass of solvent 100 গ্রাম ইয়াতো 100 গ্রাম এতিয়া দুইটা সলিউশনৰ ক্ষেত্ৰত আমাক ক্লু এটা দি থৈছে কি যে দুইটা সলিউশনৰ ক্ষেত্ৰতে ডেল্টা টিএফ সমান হয় ডেল্টা টিএফ এর ভ্যালু দুইটা সলিউশনৰ কাৰণে সমান হয় এটা ডেল্টা টিএফ মানে কি হয় ডেল্টা টিএফ মানে কেএফ ইনটু এম মোলালিটি এটো এম এ কি বুজাইছে মোলালিটি এটা ডেল্টা টিএফ দুইটাৰ ক্ষেত্ৰত একে কেএফ দুইটা ক্ষেত্ৰতে সমানে হ'ব কেএফ দুইটা ক্ষেত্ৰতে সমানে হ'ব তেলে এম ও দুইটা ক্ষেত্ৰতে সমানে হ'ব লাগিব মোলালিটি দুইটাৰে সমান হ'ব লাগিব so a solution to molality should be equal to that solution গম পাইছানে দুইটাৰে molality একে হ'ব লাগিব
তো ইয়াত কি হ'ব m1 এটা আমি মডেলিটি m1 বুলি লৈছো এটো যেনিবা m2 বুলি লৈছো তেতিয়ালে কি হ'ব দুইব দুইটা একে হ'ব লাগিব সো মডেলিটি বা কনসেন্ট্ৰেচনটো এতিয়া আমি কেনেকৈ উলিয়াব পাৰিম ইয়াত যে given mass by molar mass into 1000 by mass of the solvent 100 প্লাছত আমি গ্ৰামত লিখি দিম মোলাৰ মাছ যেতিয়া এবিলাক বাকি বিলাক লিখি নাথাকিলেও হৈ যাব আমি ডাইৰেক্ট বহাই দিও মাছ বিলাক এটো গিভেন মাছ কিমান আছে ইউৰিয়া প্ৰথমটো 7.5 এটো আছে মোলাৰ মাছ 60 দেন ইটোৰ গিভেন মাছ আছে 42.75 মোলাৰ মাছ দিয়া নাই এটো আমি উলিয়াব লাগে মানে মোলাৰ মাছটো উলিয়াব লাগে আমি সো মোলাৰ মাছ উলিয়াব লাগে ইনটু 1000 by 100 থাকিব সো এইটো ক্যান্সেল গুছি যাব এটা ইয়াৰ পৰা আমি আলটিমেটলি m2 টু উলিয়াব লাগে ক্যালকুলেট কৰি ইয়াৰ পৰা m2 যদি ক্যালকুলেট কৰি উলাব 342 যেটো মোলাৰ মাছ হয় সো ইয়াত আমি গ্রাম পার মোল বুলি লিখি দিব পাৰো এতিয়া নেক্সট তোমালোকৰ সিলেবাসৰ ভিতৰত পৰা কোৱেশ্চন আছে কোৱেশ্চন নাম্বাৰ 24 টো আছে হাউ উইল দা ৰেট অফ দা ৰিঅ্যাকশন বি এফেক্টেড when তাৰ মানে এই কোৱেশ্চনটো আছে চেপ্টাৰ নাম্বাৰ 3 কেমিক্যাল কাইনেটিক্সৰ পৰা সারফেস এরিয়া অফ দা ৰিঅ্যাক্টেন্ট ইজ ৰিডিউসড সারফেস এরিয়া কমাই দিলে কি হয় আমি অলৰেডি একদম এটো ডাইৰেক্ট কোৱেশ্চন হয় যে সারফেস এরিয়া যেতিয়া বাঢ়ি যায় তাৰ মানে কি যদি ৰিঅ্যাক্টেন্ট এখিনিক তুমি গুৰি কৰি দিয়া তেতিয়ালে তাৰ সারফেস এরিয়া বাঢ়ি যায় গুৰি বস্তু এখিনিৰ লগত বেলেগ গুৰি এখিনি যদি তুমি মিহলোৱা কি হ'ব ইজিলি মিহলি হ'ব কিন্তু যদি তুমি ডাঙৰ এনেকুৱা টুকুৰা দুটা লৈ পিনি মিক্স কৰিবলৈ যত্ন কৰা ৰিঅ্যাক্টেন্টৰ দুটা ৰিঅ্যাক্টেন্ট আছে এ বি এনেকুৱা ডাঙৰ যদি টুকুৰা দুটা লৈ মিক্স কৰিবলৈ যত্ন কৰা তেতিয়ালে তাহাঁতৰ এই সারফেসখন এইখনহে লগ লাগিছে মাত্ৰ গুটেখিনি লগ লাগিব পৰা নাই নহয় কিন্তু তাক যদি গুৰি কৰি দিয়া কি হ'ব দুইটা ভালকে মিক্স হ'ব একদম তাৰ সারফেস এরিয়াটো বাঢ়ি যাব তাৰমানে সারফেস এরিয়া বাঢ়ি গলে কি হয় ৰিঅ্যাকশনটো সোনকালে হয় তেতিয়ালে সারফেস এরিয়া কমি গলে কি হ'ব ৰিঅ্যাকশনটোৰ স্পিডো কমি যাব তাৰমানে লিখিব আমি কেনেকৈ পাৰিম যে when surface area of reactant is reduced rate of a reaction also reduces then B question to আমাক কি দিছে যে catalyst is added in a reversible reaction এটো এটা ডাইৰেক্ট কোৱেশ্চনে হয় ক্যাটালিস্টৰ পাৰ্টটো যদি তুমি চেপ্টাৰটোত পঢ়িছোৱা তেতিয়াহলে দেখিবা যে এটা ক্যাটালিস্টে দুইটা সাইডৰ পৰাই ৰিঅ্যাকশনটোক হেল্প কৰে দুইটা সাইডৰ পৰাই ৰিঅ্যাকশনটোক কি কৰে প্ৰমোট কৰে তাৰ মানে তোমাৰ ফৰৱাৰ্ড ডাইৰেকশন আৰু ব্যাকৱাৰ্ড ডাইৰেকশন দুইটাকে সমানে হি হেল্প কৰে সো ইয়াত কি হ'ব এতিয়া আমি ব্যাকৱাৰ্ড ডাইৰেকশন বা ৰিভাৰ্সিবল ৰিঅ্যাকশনত যেনিবা দি দিলো তেতিয়াহলে কি হ'ব ৰিভাৰ্সিবল ৰিঅ্যাকশনত দা ক্যাটালিস্ট will act on both forward and backward reaction দুইটা ৰিঅ্যাকশনতে ফৰৱাৰ্ড ব্যাকৱাৰ্ড দুইটাৰ ক্ষেত্ৰতে কাম দিব নেক্সট সি টেম্পারেচার অফ দা ৰিঅ্যাকশন ইজ ইনক্রিজড এটো এগেইন ডাইরেক্ট কোৱেশ্চন যে টেম্পারেচার যদি বহাই দিও ইনফ্যাক্ট আমি এটো পাইছো যে 10 ডিগ্রি টেম্পারেচার বহাই দিলে ৰিঅ্যাকশনটোৰ ৰেট দুগুণ পৰ্যন্ত বাঢ়ি যাব পাৰে টুৱাইস হৈ যাব পাৰে ৰেটটো হয়নে সো বহুত বেছি এফেক্ট কৰে টেম্পারেচাৰে সো ডাইৰেক্টলি আমি লিখিব পাৰো যে ৰেট অফ দা reaction increases with rise in temperature bas simple language লিখি দিলে হৈ গল কথাটো by with increase in temperature লিখিব পাৰা rise by increase কৰা একেটাই কথা again তোমালোকৰ next question to হল chapter 1 or
ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট যিটো টপিক আছিল সেই টপিকটোৰ এটা কুৱেশ্যনটো দিয়া আছে কেলকুলেট দ্য মাছ অফ এস্কৰ্বিক এচিডটোৰ আৰু এটা কিন্তু নাম আছে গম পাইছানে তাৰ কমন নেমটো হ'ল কি আমাৰ এটা ইম্পৰ্টেণ্ট ভিটামিন চি ভিটামিন এইটো কিন্তু আমি জানিব লাগে দেই এস্কৰ্বিক এচিড মোলাৰ মাছ দিয়া আছে আমাক 176 গ্ৰাম পাৰ মোল টু বি ডিজলভড ইন 75 গ্ৰাম অফ এচিটিক এচিড ডেট মিনছ ইয়াত চলভেণ্টটো হ'ল এচিটিক এচিড চলভেণ্টৰ মাছটো আমাক দিয়া আছে to lower its freezing point by 1.5 degree Celsius তাৰমানে আমাক ইয়াত ডেল্টা TF দিয়া আছে দেন KF ৰ ভ্যালু দিয়া আছে তেতিয়ালে আমি এতিয়া ইয়াত যিখিনি দিয়া আছে তাৰ পৰা ডাইৰেক্টলি আমাৰ এটা ইকুৱেশ্যন আমাৰ মনত আহিয়ে যাব লাগে তাৰমানে এটা ডাইৰেক্ট ইকুৱেশ্যন হয় গম পাইছানে ক্যালকুলেশন খিনি আমি কৰিব লাগিব কিন্তু ডাইৰেক্ট ফৰ্মুলাত বহাই দিব পৰা এটা ইকুৱেশ্যন হয় আমি মোলাৰ মাছ অফ সলিউট ডিটাৰমাইন কৰিবৰ কাৰণে এটা ফৰ্মুলা পাইছিলো যে M2 is equal to KF by delta TF into W2 by W1 into 1000 এনেকুৱা ধৰণৰ এটা ফৰ্মুলা পাইছিলো হয়নে এতিয়া এই ফৰ্মুলাটোত বহাব পৰাকৈ আমাক কি দিয়া আছে চোৱা M2 টো আমাকটো দিয়াই আছে M2 ৰ ভ্যালু দিয়া আছে চোৱাচোন M2 that means molar mass of the solute আমাক দিয়া আছে 176 gram per mole then amak dia ase dissolve in 75 gram of acetic acid that means amak W1 dia ase 75 gram hone then amak W2 to dia na actually uliabole dise amak W2 mass of solute amak determine koribole dise then amak aru ki dia ase delta TF or value to dia ase delta TF or value kiman dia ase amak 1.5 degree Celsius but moi equation to jetia kori salu tetia dekhilu je jodi ami 1.5 degree Celsius law tele tak ako ami kelvin ole jetia convert kori dim yar jitu value ulabo calculate kori hetu eta sanghatik dangor value ulabo jitu realistic nohoy so maybe equation to jala bhul thakibo pare etu hobo lagisil kelvin then aru amak ki dia ase yat KF or value to dia ase KF or value kiman dia ase 3.9 Kelvin kg per mole so eta ami yat equation tut bahai dibo pora ke ase baki gutei bostu khini soason yar pora ami uliabo lage ki W2 yar pora jodi ami W2 to determine koribole bisarisu tetia hale yat ki thakibo etia M2 into delta TF into W1 by KF into 1000 hobo so value khini jodi ami at bahai dio eta M2 176 gram per mole amar ultimately yat ki holabo mass of the solute ami uliabole jehetu bisarisu gramot ulabo gotike ami jodi yat majot bhabu je unit khini nilikhu ekebare lastot likhi dim tetio amar kono problem nai so moi basically etu bostu prefer koru kom paisane 176 into W2 amar kiman ase নাই W1 হে বহাব লাগে আমি M2 বহালো দেন আমি কি বহাব লাগে ডেল্টা TF বহাব লাগে ওকে সো ডেল্টা TF কিমান আছিল আমাৰ 1.5 দেন W1 আমাক দিয়া আছে 75 বাই KF ৰ ভ্যালু দিয়া আছে আমাক 3.9 into 1000 সো এইখিনি যেতিয়া আমি এনেকৈ গুটেই ইকুৱেশ্যনটোত পুট কৰি দিম ইকুৱেশ্যনটোত পুট কৰি দিয়াৰ পিছত তোমালোকৰ ভ্যালুটো লাভ 5.08 গ্ৰাম approximately এটা next question to jodi swa next question to hol electrochemistry eta question calculate delta G for the reaction yat amak reaction to dia ase ki hor etu dekhilei sage hokolo eta sini poa hoisa je etu hol Daniel cellor equation to jot zinc hol anode aru copper hol cathode eta amak uliabole dise delta G dia ase yat E naught value anode oru dia ase cathode oru dia ase দুইটা E naught value উলিয়া ইউজ কৰি আমি উলিয়াই লব পাৰিম প্ৰথমতে E naught cell উলিয়াই লব পাৰিম ইয়াৰ পৰা হয়নে E naught cell আমি ইয়াৰ পৰা উলিয়াই লব পাৰিম E naught cell আমি ক্যালকুলেট কৰি উলিয়াই লব পাৰিম এটো কোন নম্বৰ কোৱেশ্চন আনসাৰ 26 a টু হা সো E naught cell উলিয়াই লব পাৰিম কেনেকে E naught cathode minus E naught anode কৰি ঠিক আছে E naught cathode minus E naught anode যদি আমি কৰি দিও তেতিয়া হলে তাৰ পৰা কি ওলাব আমাৰ E naught cell ওলাব
এটা ই নট কেথত কিমান আছে প্লাস 0.34 ভোল্ট দেন মাইনাস কি আছে আমাৰ minus 0.76 ভোল্ট সো দুইটা যদি তুমি ক্যালকুলেট কৰা আৰু এটা মুখস্থ থাকিব লগিয়া ভ্যালুৱে হয় একচুয়ালি ইয়াৰ কাৰণে আমি এটা ডেৰাইভেশনো পাইছো চ্যাপ্টাৰটোৰ ভিতৰত যেটো কিমান উলাই 1.10 ভোল্ট উলাই 1.10 ভোল্ট উলাই এটা নেক্সট ডেল্টা জি ইকুৱেচনটো কি আছিল ডেল্টা জি নটৰ ইকুৱেচন আছিল -nf e not cell এতিয়া n or value এই ইকুৱেচনটোত কি দেখিছা zn এই ইকুৱেচনটোত যদি সোৱা তেতিয়া হলে জিংকৰ ৰিঅ্যাকশনটোত কি হয় জিংকে ইলেক্ট্ৰন ৰিলিজ কৰি zn 2 পজিটিভ হলে যায় দুটা ইলেক্ট্ৰন ৰিলিজ কৰে আৰু কপাৰক যদি সোৱা তেতিয়া হলে কপাৰ 2 পজিটিভে দুটা ইলেক্ট্ৰন লৈ কি হলে কনভাৰ্ট হয় কপাৰলে কনভাৰ্ট হয় সো এই ৰিঅ্যাকশনটোত ইলেক্ট্ৰন ইনভলভমেন্ট কিমান আছে 2 মোল হয়নে সো ইয়াত n ৰ জায়গাত কি আহিব 2 দেন f ৰ ভ্যালুটো আমাক দিয়া আছে কিমান f ৰ ভ্যালু দিয়া আছে 96500 কুলম পাৰ মোল দিয়া আছে এন্ড ই নটৰ ভ্যালু আমাক দিয়া আছে ই নট সেলৰ ভ্যালু দিয়া নাই আমি উলিয়াই ললো ই নট সেলৰ ভ্যালু কিমান আছে 1.1 ভোল্ট 1.10 ভোল্ট এটা ইয়াত কুলম ইনটু ভোল্ট হৈ যাব জুল তাৰ পিছত আহি যাব পাৰ মোল ইউনিটটো থাকিব জুল পাৰ মোল বাকি এইখিনি ক্যালকুলেশন কৰিলে আমি পাম -212300 জুল পাৰ মোল এটা এই জুলটোক আমি কিলো জুললৈ গুজি যাব পাৰো কিলো জুললৈ গলে কি হ'ব 212.300 কিলো জুল পাৰ মোল এটোই হ'ব তাৰ আনসাৰটো এটা নেক্সট কোৱেশ্চন টু সোৱা নেক্সট কোৱেশ্চন টু এগেইন একেটা চ্যাপ্টাৰৰ এটা কোৱেশ্চন ইয়াত কি দিয়া আছে গিভ টু এডভান্টেজেস অফ fuel cells তাৰ মানে লাষ্টৰ ফালে যে ব্যাটাৰিজ পাৰ্টটো আছে সেই ব্যাটাৰিজ পাৰ্টটোতে তোমালোকে পাবা fuel cellৰ বিষয় যত দিয়া আছে ধুনিয়া এটা এক্সাম্পল যে এফালৰ পৰা আমি এটমস্ফিয়াৰৰ পৰা হাইড্ৰোজেন গেছ ললো এফালৰ পৰা অক্সিজেন গেছ ললো আৰু তাৰ পৰা বাই প্ৰডাক্ট হিচাপে ওয়াটাৰ প্ৰডিউস হয় আৰু লগত কি প্ৰডিউস হয় ইলেক্ট্ৰিসিটি প্ৰডিউস হয় আৰু হেতু আমি এপোলো স্পেস প্ৰগ্ৰামত ইউজ কৰা হৈছিল বুলিও পাইছিলো যে তাত যিখিনি ওয়াটাৰ প্ৰডিউস হৈছিল সেই ওয়াটাৰখিনি এস্ট্ৰনটে ইউজ কৰিছিল হয়নে সো সেই তেনেকুৱা ধৰণৰ এটা এক্সাম্পল আছে তাৰ হৈতে খুব ধুনিয়াকে কিতাপতে ডাইৰেক্টলি পোৱাকৈ আছে এই আনসাৰটো যে ইয়াৰ আমি যদি দুটা এডভান্টেজ লিখো বুলি ভাবো তেতিয়া হলে এটা এডভান্টেজ হল যে ই ইকো ফ্ৰেন্ডলি হয় তাত আমি বেলেগ কিবা ইন্ধন আমাক বেলেগ কিবা বস্তু তাত দৰকাৰ নহয় আমি কয়লা সয়লা জ্বলাব লগিয়া নহয় যেনেকৈ থাৰ্মো ইলেক্ট্ৰিক প্ৰজেক্টত আমাক কয়লা লাগে সো তেনেকুৱা ধৰণৰ কথা আমাক দৰকাৰ নাই সো হেকাৰণে এটো এটা ইকো ফ্ৰেন্ডলি প্ৰসেস হয় সো এটাটো আমি ইকো ফ্ৰেন্ডলি বুলি লিখিব পাৰো বি আনসাৰটো দেন আৰু কি লিখিব পাৰো ইকো ফ্ৰেন্ডলি লগতে এটো এটা এফিচিয়েন্ট হয় ইয়াৰ এফিচিয়েন্সিটো হল এটা ইয়াৰ এডভান্টেজ ভালকে লিখিবা মই জাস্ট এটা ওয়াৰ্ডত লিখি দিছো এটা ওয়াৰ্ডত লিখিলেও কোনো কথা নাই কাটি দিব লগিয়া বাৰু নাই দেন নেক্সট আহি গল ইয়াৰ অৰৰ কোৱেশ্চন কিটা অৰত দিয়া কোৱেশ্চন কিটা কোৰ দিছে সোৱাচোন একেটাও একে ইলেক্ট্ৰোকেমিস্ট্ৰিৰ কোৱেশ্চনে আছে most of them are electrochemistry question okay so order a question to soa a to ki dia ase amak out of the following pairs predict the region which pair will allow greater conduction of electricity so yat eta pair or kotha koa ase yat greater conductance kar hobo hetu amak khudise soa etia first question to dia ase silver at 30 degree Celsius or silver at 60 degree Celsius that means metallic conductor কথা কৈছে আমাক আৰু আমি অলৰেডি এবিলাক বস্তু পঢ়ি থৈছো যে metallic conductor বিলাকত যেতিয়া আমি টেম্পাৰেচাৰ বহাই দিও তেতিয়ালে কি হৈ যায় তাৰ কণ্ডাক্টিভিটিটো কমি যায় কি কাৰণে কমি যায় because kinetic energy of the particles increases and the atoms starts vibrating in their own positions so atom বিলাকে নিজৰ জায়গাতে ভাইব্ৰেট কৰে কাৰণে তাৰ মাজেৰে ইলেক্ট্ৰন বিলাক পাস হ'ব নোৱাৰে আৰু আমি জানো যে মেটেলৰ যেটো কণ্ডাক্টেন্স বা কণ্ডাক্টিভিটি হেতু কি হয় ইলেক্ট্ৰিক্যাল কণ্ডাক্টিভিটি ইলেক্ট্ৰন তাৰ মাজেৰে চলাচল কৰে ফ্ৰী ইলেক্ট্ৰন বিলাক চলাচল কৰে কাৰণে মেটেলৰ মাজেৰে কি হয় ইলেক্ট্ৰিসিটি কণ্ডাক্ট হয় হেতু কথা আমি জানো গতিকে কি হ'ব যেতিয়া হে মেটেল এটম বিলাক ভাইব্ৰেট কৰিব টেম্পাৰেচাৰ বহাই দিলে আমি জানো যে কাইনেটিক এনাৰ্জি অফ দা পাৰ্টিকলস ইনক্ৰিজেস সো তেতিয়া কি হৈ যায়
কণ্ডাক্টেন্স কমি যায় সো ইয়াত 30 ডিগ্ৰী সেলসিয়াছত যেতিয়া সিলভাৰ আছিল তেতিয়া তাৰ কি হ'ব কণ্ডাক্টিভিটি বেছি হ'ব দ্যাট মিন্স দ্যাট উইল এলাউ greater conduction of electricity so answer to লিখোতে কি বুলি লিখিম silver at 30 degree Celsius because with increasing temperature metallic conductivity decreases ইমান কোন লিখি দিলে হৈ যাব কাৰণ আমাৰ মাত্ৰ 1 মাৰ্ক আছে হল নেক্সট নাম্বাৰ 2 ত আমাক কি সুধিছে 0.1 মোলাৰ CH3COOH সলিউশন এটা CH3COOH টো হল এটা উইক ইলেক্ট্ৰোলাইট আমি এক্সাম্পল হিচাপে পাইছো কিতাপতে হয়নে আৰু লগতে উইক ইলেক্ট্ৰোলাইট স্ট্ৰং ইলেক্ট্ৰোলাইট টো বাদ দিয়া বাৰু ইয়াত মেইন কথাটো কৈছে কি ইয়াত মোলাৰৰ হিচাপ দিয়া আছে এটা দিয়া আছে 0.1 মোলাৰ এটা দিয়া আছে 1 মোলাৰ 0.1 মোলাৰ যেটো হৈ গল তাৰ মানে টিকিট কৰি থোৱা আছে তাক বেছি ডাইলুট কৰি থোৱা আছে আৰু এটা কম ডাইলুট হৈ আছে 1 মোলাৰ সো যেতিয়া বেছি ডাইলুশন হৈ যায় তেতিয়া কি হৈ যায় আয়ন বিলাকৰ মাজত স্পেস বাঢ়ি যায় so they can move more freely আৰু হেকাৰণে কি হৈ যায় কণ্ডাক্টিভিটি টো বাঢ়ি যায় so ultimately আমি ইয়াৰ আনসাৰটো এনেকৈ লিখিব পাৰো যে 0.1 মোলাৰ CH3COOH solution because conductivity of weak electrolytes increase with increase in dilution dilute যিমানে কৰি দিম হিমানে কি হৈ যায় ইয়াৰ কণ্ডাক্টিভিটি বাঢ়ি গৈ থাকে নেক্সট 3 to কি দিছে ওপৰতে লিখিছো বাৰু মই 3 টুত again টেম্পাৰেচাৰৰ লগত ৰিলেট কৰি হুদিছে বাট ফাৰ্স্ট টুৰ লগত ইয়াৰ এটা ভাষ্ট ডিফাৰেন্স আছে ফাৰ্স্ট টুত আছিল এটো মেটালিক কণ্ডাক্টৰ আৰু এটো হল ইলেক্ট্ৰোলাইটিক কণ্ডাক্টৰ মেটালিক কণ্ডাক্টৰত ইলেক্ট্ৰিসিটি কিয় পাস হয় বিকজ অফ ট্ৰান্সফাৰ অফ ইলেক্ট্ৰনছ ইলেক্ট্ৰন মুভ কৰাৰ কাৰণে কাৰেন্ট মুভ হয় আৰু ইয়াত কিয় মুভ হয় বিকজ অফ মুভমেন্ট অফ আয়নছ আয়নৰ মুভমেন্ট হোৱাৰ কাৰণে হয় আৰু যেতিয়া টেম্পাৰেচাৰ বাঢ়ি যাব অটোমেটিক্যালি কি হ'ব আয়ন বিলাকৰ মুভমেন্ট বাঢ়ি যাব সো আয়ন বিলাকৰ মুভমেন্ট বাঢ়ি যোৱাৰ লগে লগে কি হৈ যায় কণ্ডাক্টিভিটিও বাঢ়ি যায় সো এতিয়া এই ইলেক্ট্ৰোলাইটিক সলিউশনৰ ক্ষেত্ৰত কমপ্লিটলি কথাটো বেলেগ হ'ব ইলেক্ট্ৰোলাইটিক সলিউশনৰ ক্ষেত্ৰত কি হ'ব conductivity will increase with increase in temperature so yat answer to hobo KCl at 50 degree Celsius because conductivity of electrolytic conductor increases with increasing temperature 1 মাৰ্কৰ কাৰণে ইমানে যথেষ্ট ইয়াত কৈও যদি দিগলিয়াকে আমি লিখিবলৈ বিচাৰো তেতিয়া হলে আমি বাকি কথাখিনি লিখিব পাৰো নেক্সট কোৱেশ্চনটো দিছে আমাক give 2 points of difference between electrochemical and electrolytic cell so etu I think nije directly likhibo pora eta answer electrochemical aru electrolytic cellor majot jodi ami difference buji na palu tetale ei chapter to ki pohilo hoy noy so I hope etu nije tumaloke koribo pariba electrochemical cell aru electrolytic cell mo upore koi disu electrochemical cellot ki hoy chemical energy electrical energy le convert koru electrolytic cellot ki hoy electrical energy use kori ami eta chemical reaction koribo paru
আৰু এটা তোমালোকে ভাবিবা একদম মই সিম্পল এটা কৈ দিলো হলে আৰামসে পাৰিবা ইয়াৰ 4-5টা ডিফাৰেন্স একদম মুখতে ওলাই থাকে হল দেন নেক্সট টু আহি গল account for the following copper 1 compounds are white whereas copper 2 compounds are colored তাৰমানে copperate যত oxidation state 1 দেখুৱায় সেইবিলাক compound white color হয় আৰু copperate যত oxidation state 2 দেখুৱায় সেই compound বিলাক কি হয় colored হয় কিয় সেই কথাটো উঠিছে এটা কপাৰৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো কেনেকুৱা আছিল তোমালোকৰ মনত আছে নে কপাৰৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো এটো আছিল কপাৰৰ ইলেক্ট্ৰনিক কনফিগাৰেশন আমি যদি এনেকে লিখো তেতিয়াহলে 4s1 3d10 এনেকুৱা So copper যদি copper 1 পজিটিভলে কনভার্ট হয় তেতিয়ালে কি হ'ব ইয়াৰ ইলেক্ট্ৰনটো লুজ কৰিব এটো ইলেক্ট্ৰন সো এটো ইলেক্ট্ৰন লুজ কৰিলেও ইয়াত কি হ'ব এতিয়া বাকি গুটেইখিনি ইলেক্ট্ৰন পেয়াৰ্ড হৈ আছে যদি গুটেইখিনি ইলেক্ট্ৰন পেয়াৰ্ড হৈ আছে তেতিয়ালে ই কি কৰিব নোৱাৰে ডি ট্ৰানজিশন দেখুৱাব নোৱাৰে কিন্তু আৰু এটা ইলেক্ট্ৰন যদি লুজ কৰি দিয়ে কৰ পৰা লুজ কৰিব ইয়াৰ পৰা লুজ কৰিব তেতিয়া কি হ'ব এটা আনপেয়াৰ্ড ইলেক্ট্ৰন ইয়াত আহি যাব So unpaired electronor availability to ahi joar loge loge I ki dekhabo paribo dd transition so koribo paribo unpaired electron ahi joar loge loge ki hobo dd transition dekhabo paribo so yat ami answer to simply likhibo paru je copper 2 positive shows dd transition but copper 1 positive does not show dd transition aram se ami hebole likhi dile hoy gol question answer to I hope likhi lobo pariba. Eta next question to ase je chromate changes their color when kept in an acidic solution. Eta chromate tuk jetia acidic solution ot rakha jay tetia hi ki hoy jay dichromate hole convert hoy gusi jay. CrO4 2 negative 2 ki hole convert hoy gusi jay Cr2O7 2 negative hole convert hoy gusi jay. Etu hol chromate aru etu hoy gol dichromate yar color to hol yellow aru etu hol orange. So reason to hol etwe because chromate changes to dichromate hol and color of chromate is yellow but dichromate or color to hol orange color. Next question to ki ase je Zn Cd Hg are considered as d block elements but not as transition elements. So ekitar kotha ami janu Zn Cd aru Hg ekitak jodi soa zinc cadmium aru mercury ইহত কেটাক যদি সোয়া ইহতৰ প্ৰত্যেকৰে d subcell to complete হৈ থাকে d10 ইলেক্ট্ৰনিক কনফিগাৰেশন থাকে যেটো কাৰণে ইহতি ট্ৰানজিশনাল বিহেভিয়াৰ নেদেখুৱায় যেতিয়া আমি d and a block চেপ্টাৰ to পঢ়ো তাৰ আৰম্ভণিৰ খিনিতে এই বস্তুটো আছে আৰম্ভণিৰ কেইটামান প্ৰেগ্ৰাফ পঢ়িলে পাই যাবা সো আনসাৰ to ডাইৰেক্ট লিখিব পৰা এটা আনসাৰ নম্বৰ এটো কিমান হয় 27 or air 3 number question to je Zn Cd and Hg are not transition elements because they have completely filled d orbital hoy gol etu hol tar answer. Okay, next question to ase calculate the spin only moment of cobalt 2 positive writing the electronic configuration of cobalt and cobalt 2 positive. Cobaltor in fact amar atomic number to ditho ase 27. Eta cobaltor electronic configuration to ki hoy cobaltor electronic configuration to 4s2 3d7 হয় হয়নে তামানে এনেকুৱা ধৰণৰ এটা ইলেক্ট্ৰনিক কনফিগাৰেশন কি ইলেক্ট্ৰনিক কনফিগাৰেশন লিখিবলৈ কৈছে আমাক কোবাল্ট এন্ড কোবাল্ট 2 পজিটিভৰ সো কোবাল্টৰ যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশন to লিখো ভ্যালেন্স সেলৰ ইলেক্ট্ৰনিক কনফিগাৰেশন to then 4s2 3d7 2 3 4 5 6 7
So etu hol cobalt or electronic configuration. Then cobalt 2 positive or electronic configuration to ki hobo duta electron yar pora nohua hoi jabo. So cobalt 2 positive or electronic configuration ki hobo kyo yar pora nohua hoise because it is the outermost cell. 4 number cell to hol outermost cell. So electron kor pora nohua hobo 4 number cell tur pora. Etia ekdom simple dei ei duta electron gusi gol tetia thakibo kun geta ei geta jigita baki gita aro etu hol cobaltor +2 state of oxidation state. Etia spin only ki uliabole koise amak spin only moment magnetic moment uliabo koise spin only moment uliabole koise tetia hale আমি কি উলিয়াব লাগিব এটা স্পিন অনলি মোমেন্ট টু ম্যাগনেটিক মোমেন্ট উলিয়াবৰ কাৰণে আমি এটা ফৰ্মুলা পাইছিলো যে √n into n plus 2 এটা ইয়াত n ৰ ভ্যালুটো কি হয় নাম্বার অফ সিঙ্গল ইলেক্ট্রনস কিমান আছে আনপেয়ার্ড ইলেক্ট্রনস ইয়াত আছে 3 সো 3 into 3 plus 2 হবো that is 3 into 5 হবো so 3 into 5 ৰ লগে লগে √15 হবো √15 ৰ যদি ভ্যালুটো উলিয়াই দিয়া তেতিয়া হলে ভ্যালুটো লাভ ইয়াত 3.87 बोर मैग्नेटन सो एटु हल तार यूनिट 2 ओके सो एटा लिखुते एनेके लिखिबा जे इलेक्ट्रॉनिक कॉन्फ़िगरेशन ऑफ कोबाल्ट 2 पॉजिटिव लिखिले हल गल नेक्स्ट क्वेश्चन तो আছে गिव 3 पॉइंट्स ऑफ डिफरेंस बिटवीन लैंथेनॉइड्स एंड एक्टिनॉइड्स डायरेक्टली किताबर পৰা লিখিব পৰা বস্তু এটো নিজে কৰিবা ঠিক আছে नेक्स्ट give reasons and select one atom or ion which will exhibit asked property. Sc3 positive or Cr3 positive exhibit diamagnetic behavior. Diamagnetic hobole hole ki hobo lagibo diamagnetic hobole hole gutekhini electron paired hoi thakibo lagibo. Eta scandium or electronic configuration to kenekwa scandium or electronic configuration to hole enekwa ma 3D kagot rakhisu ha scandium or electronic configuration to hol enekwa আমি 3D আগত 4s পিছত লিখিলো কোনো কথা নাই আগত জিকিটা আকিলো হেকিটাটো এনেকে আকিব পাৰা দেই আউটাৰমোস্ট সেলটো বাহিৰত দেখাই পিনি সো স্ক্যান্ডিয়ামত কি হয় 4s2 এনেকুৱা হৈ থাকে এটা স্ক্যান্ডিয়াম যেটা 3 পজিটিভ হয় তেতিয়া মানে কি হৈ যায় ডাইৰেক্টলি আৰ্গনৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো পাই যায় যেটা স্ক্যান্ডিয়াম টু 3 পজিটিভ হলে যায় তেতিয়া কি হৈ যায় আৰ্গনৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো পাই যায় So argon or electronic configuration hole eta noble gas or electronic configuration jot sob electron ki hoy thake paired hoy thake hole then next kotha to hol ki jodi ami chromium or electronic configuration to sao chromium or electronic configuration ki asil enekwa ar 3d5 4s1 এটো আছে ইলেক্ট্রনিক কনফিগারেশন কিন্তু ইয়াত যদি এতিয়া আমি কি হ'ব ইয়াত অফ কোর্স ইয়াত যদি আমি ইয়াক 3 পজিটিভ হলে লৈ যাও কি হ'ব এটা ক্রোমিয়াম 3 পজিটিভ যদি লৈ যাও তেতিয়া হলে কি হ'ব ইয়াৰ পৰা এটা ইলেক্ট্ৰন নোহোৱা হ'ব লগতে ইয়াৰ পৰা ইলেক্ট্ৰন নোহোৱা হ'ব এটা দুটা সো এনেকুৱা হৈ যাব ইয়াত আনপেয়াৰ্ড ইলেক্ট্ৰন আছে গটিকে ই ডায়ামেগনেটিক হ'ব নোৱাৰে ডায়ামেগনেটিক কোন হ'ব স্ক্যান্ডিয়াম 3 পজিটিভ হ'ব গম পাইছানে স্ক্যান্ডিয়াম 3 পজিটিভ টু কি হ'ব ডায়ামেগনেটিক হ'ব এখিনি হল ৰাফ ওয়ার্ক আমি এনেকে চালু এটা আমি ডাইরেক্টলি আনসারটো লিখি দিব পাৰো তাৰ যে স্ক্যান্ডিয়াম 3 পজিটিভ will show diamagnetic character or diamagnetic behavior because after losing three electrons after losing 3 electrons it gets noble gas electronic configuration where
all the electrons are paired. So এটা আনসাৰটো এনেকৈ লিখি দিলে হৈ গ'ল বা ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লিখি পিনিও দেখাব পাৰা হৈ গ'ল 1 মাৰ্কৰ কুৱেশ্যনহে হয় যেনেকৈ লিখিলেও তোমাক এইটো মাৰ্কছ দিব খালি কথাটো ওলালেই হ'ল পইণ্টটো ওলালেই হৈ গ'ল নেক্সট কি সুধিছে যে ক্ৰমিয়াম অৰ কপাৰ হাই মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট কাৰ থাকিব এতিয়া ক্ৰমিয়াম আৰু কপাৰৰ ভিতৰত আমি চাওঁ যিটোৰ বেছি মানে আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব তাৰে কি হ'ব বইলিং পইণ্ট মেল্টিং পইণ্ট বেছি হ'ব কাৰণ ইয়াৰ গোটেই ফেক্টৰবিলাকত আমি পাইছিলোঁ যে কোভেলেণ্ট বন্ড ফৰ্মেশ্যন য'ত আনপেয়াৰ্ড ইলেক্ট্ৰন বেছি থাকে তাৰ কোভেলেণ্ট বন্ড ফৰ্ম কৰাৰ প্ৰবেবিলিটি বেছি থাকে চ' ক্ৰমিয়ামটো কি আছিলে ক্ৰমিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনত গোটেই গালচোন ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটোত আনপেয়াৰ্ড ইলেক্ট্ৰনেই থাকে হয়নে ক্ৰমিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটোত গোটেই আনপেয়াৰ্ড ইলেক্ট্ৰনে ভৰি থাকে এটা তেনেকৈ কপাৰটো থাকে জানো কপাৰটো নাথাকে কপাৰটো এনেকুৱা হয় বাকী গোটেইখিনি কি হৈ থাকে পেয়াৰ্ড হৈ থাকে আই হোপ এইবিলাক বস্তু ক্লিয়াৰ আছে তোমালোকৰ 4s3d 4s3d সো য'ত বেছি আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব তাৰে কি হ'ব মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি হ'ব তাৰ মানে ইয়াত কি হ'ব ক্ৰমিয়ামৰ হাই মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট হ'ব আনসাৰটো আমি কেনেকৈ লিখিব পাৰিম আনসাৰটোত লিখিম যে ক্ৰমিয়াম will exhibit more বা exhibit higher melting and boiling points because of its more unpaired electrons. Bas. এতিয়া 28 নম্বৰ কুৱেশ্যনটো হ'ল এই পেপাৰখনৰ একেবাৰে লাষ্টৰ কুৱেশ্যন সেকশন ডি আৰু এইখিনিও অৰ্গেনিকৰ কুৱেশ্যনে হয় সো 28 নম্বৰ কুৱেশ্যনটোৰ এই কুৱেশ্যনটোত আছে যে আউট অফ টাৰ্চিয়াৰী বিউটাইল এলকহল দ্যাট মিন্স এইটোৰ কথা কৈছে আমাক টাৰ্চিয়াৰী বিউটাইল এলকহল এণ্ড এন বিউটানল এইটো এই দুইটাৰ ভিতৰত which one will undergo acid catalyzed dehydration faster and why so এই ডিহাইড্ৰেশ্যন মেকানিজমটো খুব ধুনীয়াকৈ আমাৰ কিতাপত বৰ্ণনা কৰি থোৱা আছে এই মেকানিজমটো কি হয় কাৰ্বকেটায়ন ফৰ্মেশ্যনৰ থ্ৰু দি হয় সেকেন্ড স্টেপত দেখিবা তোমালোকে কাৰ্বকেটায়ন ফৰ্মেশ্যন হয় আৰু এনেকুৱা যিমানবিলাক মেকানিজম আছে যিবিলাক কাৰ্বকেটায়নৰ ফৰ্মেশ্যনৰ থ্ৰু দি হয় তাত যিটোত most stable কাৰ্বকেটায়ন ফৰ্ম হোৱাৰ চান্স থাকে বা যিকেইটা কম্পেয়াৰ কৰিবলৈ দিয়ে তাৰ ভিতৰত যিটোৱে বেছি ষ্টেবল কাৰ্বকেটায়ন ফৰ্মেশ্যন কৰাৰ চান্স থাকে সিয়ে ফাস্টাৰ ৰিয়েক্ট কৰিব ইয়াত চোৱা এই দুইটাৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে কাৰ্বকেটায়ন ষ্টেবল কাৰ্বকেটায়ন 3 ডিগ্ৰী কাৰ্বকেটায়ন প্ৰডিউস কৰিব কোনে এইটোৱে গতিকে ই ৰিয়েকশ্যনটোত ফাস্টাৰ ৰিয়েক্ট কৰিব হয়নে সো গতিকে ইয়াত আমি ডাইৰেক্টলি লিখিব পাৰো এতিয়া যে সুধিছে কি আমাক দুইটাৰ ভিতৰত এনেকৈ সুধিছে ন আমি ডাইৰেক্টলি লিখিব পাৰো যে টাৰ্চিয়াৰী বিউটাইল এলকহল will react faster because লগতে লিখি যাব পাৰা because this reaction mechanism goes through carbocation formation and tertiary butyl alcohol forms 3 degree carbocation
which will be more stable. Bas. Etia next question to choa. Next question to ki ase carry out following conversions. Eta conversion reaction hoy ketaman. So number 1 to ase phenolok ami convert koribo lage salicylaldehyde ole. Phenolok convert koribo lage salicylaldehyde ole. ঠিক আছে phenol convert hobo lagibo salicylaldehyde ole. এটো মই প্ৰথম এটা স্টেপ ইনে লিখিহে লৈছো এটো নিলিখিলো হ'ব তোমালোকে ডাইৰেক্টলি লিখিব পাৰিবা সো কি হ'ব ইয়াত কেনেকে কনভাৰ্ট কৰিম phenolক salicylaldehyde লৈ কনভাৰ্ট কৰিব কাৰণে ৰিঅ্যাকচনটো কেনেকুৱা ধৰণৰ আছিল phenolটোক যদি আমি ক্লোৰোফৰ্মৰ লগত ট্ৰিট কৰো CHCl3 ইন প্ৰেজেন্স অফ সোডিয়াম হাইড্ৰক্সাইড তেতিয়াহলে ইয়াত কি প্ৰডিউস হ'ব প্ৰথমতে ONA and CHO আহি যাব ইয়াত then after that ইয়াক যদি আমি acidify কৰি দিও acidify কৰি দিলে আমি কি পাম CHO অকমান এনেকুৱা ধৰণৰ ৰিঅ্যাকচন বিলাক তোমালোকৰ প্ৰ্যাকটিসৰ প্ৰয়োজন আছে ঠিক আছে নেক্সট ৰিঅ্যাকচন টো আছে নেক্সট কি আছে আমাৰ এটা B দে B1 এটো B2 to কি আছে সোয়া ভিডিওটো অলৰেডি বহুত দীঘল হৈ গৈছে সো মই ফাস্ট কৰিছো অলপ টাৰ্চিয়াৰি বিউটাইল ক্লোৰাইড টু টাৰ্চিয়াৰি বিউটাইল ইথাইল ইথাৰ সো টাৰ্চিয়াৰি বিউটাইল ক্লোৰাইড এটো কনভাৰ্ট কৰিবলৈ দিছে টাৰ্চিয়াৰি বিউটাইল ইথাইল ইথাৰ দ্যাট মিন্স ইয়াত ইথাইল গ্ৰুপ এটা থাকিব এফালে টাৰ্চিয়াৰি বিউটাইল থাকিব এফালে ইথাইল থাকিব এটো ইথাৰ হ'ল ঠিক আছে সো এতিয়া কথাটো হ'ল যে এটা হেলো এলকেনক আমি যদি এটা ইথাৰলে কনভাৰ্ট কৰিবলৈ বিচাৰিছো ইয়াক ৰিঅ্যাকচন কৰাব লাগিব আমি এলকহলৰ লগত আৰু সেই এলকহলত থকা যেটো এলকক্সি পাৰ্ট হেতু কি হ'ব সেই এলকক্সি পাৰ্টটোৱে এই হেলাইডটোক ৰিপ্লেস কৰিব এতিয়া আমি এলকক্সিটো কি এনেকুৱা এলকাইল থকা লব লাগিব যে ইয়াত ইথাইল আহিব অফ কোৰ্স ইয়াত কি লব লাগিব আমি ইথানল লব লাগিব তেতিয়া আমি ৰিঅ্যাকচনটো এনেকৈ পাম নেক্সট আহি গল প্ৰপিন টু প্ৰপানল নাম্বাৰ 3 আমি কি কৰিব লাগে প্ৰপিনক প্ৰপানললে কনভাৰ্ট কৰিব লাগে এটা প্ৰপিনটোক আমি ডাইৰেক্টলি প্ৰপানললে কনভাৰ্ট কৰিব নোৱাৰো যদি আমি ইনে H2 এড কৰি দিও তেতিয়া কি হৈ যাব মাৰ্কভ-নিকভ ৰুলৰ মতে এড হৈ যাব তেতিয়া আমি হেতু না পাম আমি প্ৰপানল না পাই পিনি তেতিয়া আমি কি পাম প্ৰপেন2অল পাই যাম সো হেতু আমাক না লাগে এতিয়া আমি সেই কাৰণে কি কৰিম প্ৰপিনটোক প্ৰথমতে আমি ট্ৰিট কৰিম উইথ HBr in presence of peroxide তেতিয়া আমি কি পাম তেতিয়া আমি পাম এটো হল প্ৰপিন টু প্ৰপানল কনভাৰ্ট কৰিব লাগে আমি পাম কি এটো এটা ইয়াক যদি আমি এটা একুৱাস বেছৰ লগত ৰিঅ্যাকচন কৰিবলৈ দিও তেতিয়ালে ইয়াত নিউক্লিওফিলিক সাবস্টিটিউশন হৈ যাব তেতিয়া আমি ইয়াৰ পৰা কি পাই যাম এটো পাই যাম মেইন প্ৰডাক্ট সো এটো হ'ব সেই ৰিঅ্যাকচন নেক্সট কোৱেশ্চনটো আছে অৰৰ কোৱেশ্চন এগিটা এ আছে গিভ দা মেকানিজম অফ দা ফৰ্মেশন অফ ইথানল ফ্ৰম ইথিন ডাইৰেক্টলি কিতাপত দিয়া আছে এনসিআরটি টেক্সট বুকতে আছে তাৰ পৰা বহাই দিবা নেক্সট এগিটাত কি কৈছে আমাক B2 বি predict the reagent carrying out the following conversion so conversion to amak koi dise aru tat ami ki koribo lage etia tat reagent to ki dibo lagibo hetu ami kobo lage te yat ami ki reagent dile ei conversion to dekhibole pam amak hetu kobo lage etia kotha to hol ki je first ami ki ho convert koribo lage phenolok convert koribo lage benzoquinonole কি দিব লাগিব আমি দিব লাগিব ইয়াত strong oxidizing agent like K2Cr2O7 in presence of H2SO4 হৈ যাব benzoquinone number 2 anisole
টু পেৰা ব্ৰমো এনিছল তাৰমানে পেৰা পজিশ্যনত আমি ব্ৰমিন লগাব লাগে আল্টিমেটলি ব্ৰমিনেশ্যন ইয়াক কৰিব লাগে সো ব্ৰমিনেশ্যন কৰিলে আমি কি পাম ইয়াত ইন প্ৰেজেন্স অফ CS2 অৰ্থ আৰু পেৰা দুটা প্ৰডাক্টেই পাম কিন্তু তাৰ ভিতৰত আমাকতো এতিয়া এটালেহে কনভাৰ্ট কৰিবলৈ দিছে মেজৰ প্ৰডাক্টটোৰ কথা কৈছে ইয়াত পেৰা প্ৰডাক্টটো মেজৰ প্ৰডাক্ট হয় আমি জানোৱেই সো ইয়াত অনলি হে পেৰা প্ৰডাক্টটোহে আমাক লিখাৰ কথা কৈছে এতিয়া এইটো লিখি দিলে হৈ গ'ল নেক্সট কি কৈছে আমাক অৰ্থ পেৰা গোটেইকেইটা পজিশ্যনতে লাগিব লাগিব 2 4 6 তিনিওটা পজিশ্যনত ব্ৰমিন এড কৰিবলৈ হ'লে আমি ৰিয়েকশ্যনটো কেনেকৈ কৰিব লাগে সেই একেই ব্ৰমিনেই দিব লাগিব আমি একে ব্ৰমিনেই দিব লাগিব এবাৰ কি হক কৈছে আমি ফিনলক কনভাৰ্ট কৰিব লাগে ট্ৰাইব্ৰমোফিনললৈ বাট এবাৰ আমি কি কৰিব লাগিব তাত ব্ৰমিনটো দিব লাগিব বাট ইন প্ৰেজেন্স অফ H2O ব্ৰমিন দি দিলো ইন প্ৰেজেন্স অফ H2O তেতিয়া কি পাম আমি তেতিয়া আমি পাম এটো সৰি অকনমান পানী লাগি আছে ইয়াতো ব্ৰমিন আহি যাব ইয়াতো ব্ৰমিন আহি যাব ইয়াতো ব্ৰমিন আহি যাব সো দ্যাটস ইট এইখন কোৱেশ্চন পেপাৰৰ দ্যাট মিন্স মডেল কোৱেশ্চন পেপাৰ 1 নম্বৰ খনৰ তোমালোকৰ হাফ ইয়াৰলি লৈকে আহিবলগিয়া সিলেবাসৰ অংশ আছিল এইখিনি নেক্সট এটা ভিডিওত মই নেক্সট পেপাৰ খনৰ এই হাফ ইয়াৰলি লৈকে আহিবলগিয়া অংশখিনি ডিসকাস কৰিবলৈ যত্ন কৰিম সো তোমালোকে যদি ভিডিওটোৰ পৰা উপকৃত হলা তেতিয়া হলে লাইক কি কৰা কৰিবা বাকি থ্যাংক ইউ নতুন ভিডিওত লগ পাম